খেতিয়ক হ'ম বুলি কোনেও নকয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালেই আছে। আজিও আমি ভিডিঅ'টো আমাৰ বাৰীৰ পৰা আৰম্ভ কৰিলোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব, জানিবলৈ পাব যে আমাৰ যে ধান খেতি হয়, ধান খেতিৰ প্ৰথম পৰ্যায়টো সেইদিনাখন আপোনালোকক দেখুৱাইছিলোঁ, মানে কঠীয়া কেনেকৈ পাৰে। আজি সেই কঠীয়াবিলাক ডাঙৰ ডাঙৰ যে হৈছে, সেই কঠীয়াখিনি কেনেকৈ মাটিত ৰোপণ কৰা হয়, ৰোৱনীসকলে কেনেকৈ সেই কঠীয়াবিলাক ৰুই, আজি আমি সেই গোটেইখিনি জানিম। আজি অলপ চিৰা ফটা কাপোৰ পিন্ধিছোঁ, তাৰমানে কি আমি বোকাত নামিব লাগিব পথাৰত, গতিকে বোকাত গ'লেতো আপোনালোকে ভাল কাপোৰ পিন্ধিব নোৱাৰে। গতিকে আহক ফটা চিৰা কাপোৰ পিন্ধি লৈ আজিৰ এই ভিডিঅ'টো আমি সকলোৱে আৰম্ভ কৰোঁ। গতিকে এতিয়া আমি এইফালেদি গৈ থাকিম পথাৰত। এইখন ৰাস্তা আপোনালোকে আজিতে 3 দিন দেখা পালে। এতিয়া আমি কঠীয়া তলিত কঠীয়া আনিব যাই আছোঁ, কঠীয়া ভুই আনিব যাই আছোঁ। এইবিলাক ইয়াতে আছে, এইবিলাক হ'ল জহা ধানৰ কঠীয়া। এই পেকে পেকে আমি এতিয়া যাই আছোঁ আৰু এই সৰু হ'ল আমাৰ কঠীয়া ধৰা তাতে আছে। আৰু এই গছডালটো আপোনালোকে দেখিছেই, কাঙাৰা। সেইবিলাক ৰোৱনী দেখা পাইছে আপোনালোকে, তাতে ৰোৱনী আছে। তাৰপিছত ইয়াতে আমাৰ খুৰাই কঠীয়া তুলি আছে আৰু ইয়াতে গৰুবিলাক আছে। আৰু এতিয়া চাওক, এই ইমান প্ৰখৰ ৰ'দত তেওঁলোকে বিধান তুলি আছে। তেওঁলোকৰ কষ্টৰ কাৰণে আমি দুবেলা দুমুঠি খাব পাওঁ। তাতে খুৰা আৰু দেউতাই কঠীয়া তুলি আছে, সেয়া বোধহয় জহা ধানৰ কঠীয়া। আৰু ইফালে কিবা ৰঞ্জিত, বাহাদুৰ কিবা কিবি ধানৰ কঠীয়া আছে। এই মাটিখিনি যে দেখা পাইছে, এই সন্মুখৰ এই খুটাটোলৈকে যে আছে, সেইখিনি আমাৰ ভাগত পুতিছে। তাৰপিছত তাৰে সিফালৰখিনি আছে আমাৰ এই অপুহঁতৰ, তাৰে সিফালৰখিনি আৰু বৰদেউতা আৰু খুৰাহঁতৰ আছে। তেওঁলোকে এতিয়া নাই, বাকী আমাৰ ৰোৱনীকেইজনে তাতে কঠীয়া ৰুই আছে। বন্ধু-বান্ধৱীসকল, খেতিয়কসকলে যে ইমান প্ৰখৰ ৰ'দত যে ইমান কষ্ট কৰে, কিহৰ কাৰণে কষ্ট কৰে আপোনালোকে জানেনে বাৰু? এই খেতিয়কসকলে যদি খেতি কৰা বাদ দিয়ে, আমি সকলোৱে ভোকত মৰিব লাগিব। এই খেতিয়কসকলৰ কাৰণে আমি দুবেলা দুমুঠি খাবলৈ পাওঁ। আমি পৃথিৱীত যিমান মানুহ আছো, আমি সকলোৱে গাঁৱৰ লগত জড়িত। কেনেবাকৈ হ'লেও আমি গাঁৱৰ লগত জড়িত হৈয়ে আছো, কাৰণ আমাৰ পূৰ্বপুৰুষসকল সকলো গাঁৱৰ লগতে জড়িত। আমি যিমানে টাউন চহৰত নাথাকো কিয়, আমাৰ সেই পূৰ্বপুৰুষসকলে তেওঁলোকে সেই তাহানিতে গাঁৱৰ পৰাই তেওঁলোকৰ কৰ্মজীৱন আৰম্ভণি কৰিছিল। আৰু তেওঁলোকৰ সেই কৰ্মজীৱনৰ ফলতে আজি আমি এইটো পৰ্যায়ত উপস্থিত হৈছোঁ। এই খেতিয়কসকলৰ কাৰণে আমি সকলোৱে দুবেলা দুমুঠি ভালকৈ খাবলৈ পাওঁ। কিন্তু এই খেতিয়কসকলে যেতিয়া বাহিৰত যাব, মানে গাঁৱৰ বাহিৰত যাব, তেওঁলোকে সেই সন্মানটো নাপায়। মানে যিটো সন্মান আমি দিব লাগে, সেই সন্মানটো নাপায়। আপোনালোকে বাৰু লক্ষ্য কৰিছেনে, স্কুল কলেজৰ শিক্ষাগুৰুসকলে যদি এটা ষ্টুডেণ্টক সোধে যে তোমালোকৰ ভৱিষ্যত পৰিকল্পনা কি, মানে তোমালোকে ডাঙৰ হৈ কি হ'বা, কি লক্ষ্য তোমালোকৰ, কোনোবাৰ জীৱনৰ লক্ষ্য খেতিয়ক হোৱা বুলি আপোনালোকে শুনা পাইছে নেকি? কোনোবা ষ্টুডেণ্টে খেতিয়ক হ'ম বুলি কোৱা আপোনালোকে দেখিছে নেকি? কিন্তু এই খেতিয়ক নহ'লে আমাৰ পেটত গাঁঠি লাগিব, আমি ভোকত মৰিব লাগিব যদি খেতিয়কসকলে খেতি কৰা বাদ দিয়ে। যদি খেতিয়কসকলে বাহিৰত যায়, কিন্তু তেওঁলোকে সেই সন্মানটো নাপায়। মানে এইটো এটা আমাৰ সমাজত এতিয়াও ভেদভাৱ চলিয়ে আছে। যদি আমি টাউন চহৰত গৈ পেলাই যদি আমি কওঁ যে
আমি গাঁৱৰ পৰা আহিছোঁ বা আমি খেতিয়ক মানুহ তেতিয়াসকলে আমাৰ যিটো এটা সন্মানৰ লেভেল সেই সন্মানৰ লেভেলটো কমি যায় কিন্তু তেনেকুৱা ধৰণৰ ভেদভাৱ হ'ব নালাগে স্কুল কলেজৰ এটা ল'ৰাক যদি এজন শিক্ষাগুৰুৱে সোধে তোমাৰ ভৱিষ্যত পৰিকল্পনা কি তোমাৰ এইম কি এইম ইন লাইফ তেতিয়া সেই ষ্টুডেণ্টজনে ক'ব যে মোৰ এইম ইন লাইফ হৈছে ডাক্তৰ ইঞ্জিনিয়াৰ বা কিবা এষ্ট্ৰনট কিবা তেনেকুৱা ধৰণৰ কিন্তু খেতিয়ক হ'ম বুলি কোনেও নকয় যদি এই খেতিয়কসকল নাথাকে ডাক্তৰ ইঞ্জিনিয়াৰ এষ্ট্ৰনট কোনেও ভাত খাব নোৱাৰে সেইটো গেৰাণ্টি যদি খেতিয়কসকলে খেতি কৰা বাদ দিয়ে এই আমি সকলোৱে ভোকত মৰিব লাগিব সেইটো ডাক্তৰে হওক ইঞ্জিনিয়াৰে হওক কোনোবা শিক্ষাগুৰু হওক কোনোবা এষ্ট্ৰনটে হওক যিয়ে নহওক কিন্তু খেতিয়ক হ'ম বুলি কোনেও নকয় এই খেতিয়কসকলে এই প্ৰখৰ ৰ'দত তেওঁলোকে নিজে যাতে দুবেলা দুমুঠি খাব পাৰে লগতে আনকো যাতে দুবেলা দুমুঠি খুৱাব পাৰে সেইকাৰণে তেওঁলোকে বহুখিনি কষ্ট কৰে কিন্তু তেওঁলোকে যেতিয়া বাহিৰত যায় সেই বাহিৰত গ'লে তেওঁলোকে সেই সন্মানটো নাপায় আৰু যদি গাঁৱৰ পৰা যোৱা বুলি কয় বা খেতিয়ক বুলি কয় তেতিয়াহ'লে তেওঁলোকক মানে সন্মানৰ যিটো এটা সীমা থাকে সেই সীমাটো বহুখিনি নিম্নগামী হয় মানে এতিয়াও আমাৰ সমাজত এনেকুৱা ধৰণৰ এটা ভেদভাৱ চলি আছে এই ভেদভাৱটো আচলতে হ'ব নালাগে এটা ল'ৰাই যদি ডিগ্ৰী পাছ কৰি পেলাই তেখেতে যদি এটা কিবা খেতি কামত নিয়োজিত হয় বা কিবা যদি এটা খেতি কাম কৰিব ধৰে মানে খেতিৰ লগত জড়িত যদি কিবা এটা কাম কৰিব খোজে তেতিয়াহ'লে মানে সমাজৰ এটা সংখ্যক মানে মানুহ আছে তেওঁলোকে কয় কি মানে তই ডিগ্ৰী পাছ কৰি বা BA বা BSc পাছ কৰি খেতিতহে নামিলি নেকি তই বেলেগ চাকৰি তাকৰি কৰিব নোৱাৰিলি যদি সকলোৱে যদি চাকৰি কৰে খেতিয়ক হ'ব কোনে আৰু আমি খাম কি যদি সকলোৱে যদি চাকৰি কৰে বা সকলোৱে যদি ডাক্তৰ ইঞ্জিনিয়াৰ হয় তেতিয়াহ'লে আমি খাম কি আমাৰ এই আধুনিক যুগত এতিয়াও এই ভেদভাৱটো চলি আছে মানে খেতিয়ক বুলি ক'লে মানে মানুহে ভাবে কি একদম অশিক্ষিত কিবা কিবি হয় আগত তেনেকুৱা ধৰণৰ অলপ আছিলে কিন্তু এতিয়া সমাজত তেনেকুৱা ধৰণৰ মানে অশিক্ষিত বা কিবা তেনেকুৱা ধৰণৰ একো মানে ভেদভাৱ নাই এতিয়া বন্ধু বান্ধৱীসকল আমি যদি খেতিয়ক একজনক মানে ডাক্তৰ ইঞ্জিনিয়াৰৰ সমান যদি সন্মান দিব নোৱাৰোঁ তেতিয়াহ'লে সেই খেতিয়কজনক আমি ইনচাল্ট কৰাৰ কোনো অধিকাৰ নাই যদি আমি সন্মান দিব নাজানো দিব নালাগে কিন্তু কিছুমানে কি হয় সন্মানটো দিব নাজানেই কিন্তু খেতিয়ক বুলি ক'লে মানে তেখেতক বহুতখিনি নিম্নগামী কৰে মানে বহুত বেয়া সন্মান কৰে তেনেকুৱা ধৰণৰ নহয় কাৰণ আমাৰ ইয়াতে বহুতখিনি তেনেকুৱা ধৰণৰ ৰিয়েলিটি আছে বাৰু যিয়ে নহওক বন্ধু বান্ধৱীসকল এতিয়া আমি ৰোৱনীসকলৰ ওচৰত যাওঁ তেওঁলোকে কেনেকুৱা ধৰণে ভুই ৰুৱে সেই আপোনালোকক একদম ধুনীয়াকৈ দেখুৱাই দিম তাৰপিছত আমি ভিডিঅ'টো সামৰণি মাৰিম আমি অলপ কঠীয়া সেই মানে ডবলাত তাতে থৈ আহোঁ আৰু ডবলাত কঠীয়াখিনি তাতে ৰোৱনীখিনি ৰোপণ কৰিব ফুলখিনি বন্ধু বান্ধৱীসকল জেঠী খুৰীহঁতে এয়া ভুই ৰুই আছে তেওঁলোকৰ মাজত অলপ আছোঁ আৰু আমি এয়া চাওক আপোনালোকে তেওঁলোকে কি ৰকম মানে ভুই ৰুই আছে জেঠী কিবা ক'ব নেকি কওকচোন তাৰমানে আমি আমাৰ এইটো আমাৰ গাঁৱলীয়া পৰিৱেশ আমাৰ খেতি কৰিলে আমি ধৰ গাঁৱত আমি এইটো খাব পাওঁ আৰু নকৰিলে আৰু মানে এইবিলাক নকৰিলে আমি দুবেলা দুমুঠি খাব নাপাওঁ সেনেহেন আৰু তাকো বানপানী আহি পেলাই তাকো খাই লৈ যায় একবাৰ গেলে বানপানী খাই লৈ তাৰপিছত ইমান ৰ'দ সূৰ্যটো নামি আহিছে নেকি এই ৰ'দত থাকিবই নোৱাৰোঁ পৃথিৱীৰ ওচৰলৈ নামি আহিছে সূৰ্য পৃথিৱীত নামি আহিছে তলৰ ফালে আমি ৰ'দত থাকিবই নোৱাৰোঁ এই পানী ঢালি ঢালি মাটি ৰুই আছোঁ ইমান ৰ'দ তাকে কি কৰিব আৰু পৰিৱেশৰ মানে এইটো ব্যৱস্থা
এয়া চাওক এওঁলোকে কেনেকুৱা ধৰণে ভুই ৰুই আছে হয়তো কিছুমানে নাজানিব পাৰে যিসকলে টাউনত থাকে তেওঁলোকে নাজানিব পাৰে চাওক আমাৰ গাঁৱলীয়া পৰিৱেশ মানে কেনেকুৱা ধৰণৰ আমাৰ ভুই ৰোৱা হয় এনেকুৱা প্ৰখৰ ৰ'দত এওঁলোকে ইমান কষ্ট কৰি পেলাই ভুই ৰুই এওঁলোকৰ দুবেলা দুমুঠি পেটত যোৱাৰ কাৰণে আৰু যাতে আনেও দুবেলা দুমুঠি খাব পাৰে চাওক এওঁলোকৰ কষ্টবিলাক এই পথাৰখনত আপোনালোকে যিমানখিনি মানুহ দেখা পাইছে গোটেইখিনি আমাৰ বংশৰে মানুহ বুলি ক'ব পাৰি তাতে খুৰীহঁত আছে পেহী আছে বৰমা আছে আৰু এয়া আমাৰ খুৰী জেঠী আৰু দেউতা আলি দি আছে আৰু এয়া মই ব্লগ বনাই আছোঁ এই ডবলাটো যে আপোনালোকে দেখা পাইছে এই ডবলাটোত বহুত ডাঙৰ ডাঙৰ জোক ওলায় মানে ইমান ডাঙৰ ডাঙৰ জোক ওলায় সিদিনাখনে মোৰ ইয়াতে ভৰিত ধৰিছিলে জেঠীসকলক ধৰিব লাগে খুৰীসকলক কেনেকুৱা অৱস্থা হ'ব আপোনালোকে দেখিব এতিয়া এনেকুৱা অৱস্থা হয় বন্ধু-বান্ধৱীসকল আমাৰ ধান ৰোৱা বুলি যে কয় মানে কঠীয়া ৰোৱা ইয়াৰে এইটো দ্বিতীয় পৰ্যায় ছেকেণ্ড ষ্টেপ আৰু ইয়াতে থাৰ্ড ষ্টেপ আছে আপোনাৰ যিবিলাক যেতিয়া ধানটো ডাঙৰ হ'ব সেই ধানৰ গছাবিলাক ডাঙৰ হ'লে তেতিয়া কাটিব লাগিব তেতিয়া সেইটো থাৰ্ড ষ্টেপ আৰু সেইটো হ'ল ফাইনেল ষ্টেপ এয়া হ'ল আমাৰ জেঠী এই জেঠীয়ে কিবা ক'ব নেকি অলপমান তেতিয়া বোলে জেঠী এখৰ জোকে ধৰিছিল জেঠীৰ অৱস্থা কাঁহী বাতি হৈছিল সেইখিনি সময়ত আমি নাছিলোঁ তাৰমানে যেতিয়া ঘৰত নাছিলোঁ জেঠীৰ বোলে অৱস্থা একদম কাঁহী বাতি হৈছে সৌটো আমাৰ খুৰী চাওক কিমানখিনি পানী হৈ আছে গতিকে বন্ধু-বান্ধৱী সকলোৰে সুস্বাস্থ্যৰ কামনা কৰি ভিডিঅ'টো আজি আমি ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকৰ অশেষ অশেষ ধন্যবাদ